আজি আমি সদৌ দেখি জনগোষ্ঠীয় মঞ্চৰ কামাৰহাট, হাতীধুৰা, ডিংডিঙা, কামাৰনাগা, কুমাৰগঞ্জ আঞ্চলিকৰ প্ৰতিনিধি এই অঞ্চলত আমি উপস্থিত হৈছোঁ। আপোনালোক নিশ্চয় গম পাইছে সামাজিক মাধ্যম যোগে যে যোৱাকালি আমি কিছুমান কথা ৰাইজক অৱগত কৰিছোঁ যে পুলিচ প্ৰশাসনৰ হেমাহি চলি আছে। আমাৰ এই অঞ্চলত চুৰি, ড্ৰাগছ, গো মাফিয়াৰ তাণ্ডৱ আমাৰ সীমা চেৰাই গৈছে, মূৰৰ ওপৰেদি গুচি গৈছে, সহ্যৰ সীমা পাৰ হৈ গৈছে। তাৰপিছত আমি এইখিনি কথা সামাজিক মাধ্যম যোগে আমি ঘোষণা কৰিছোঁ, আমি ইয়াৰ আন্দোলন গঢ়ি তুলিম। তাৰপিছত যোৱা ৰাতিৰ পৰাই কামাৰহাট প্ৰশাসনে বিভিন্নজনক কৰায়ত্ব কৰিছে বা বিভিন্নজনক কৰায়ত্ব কৰিব যাওঁতে পলাই গৈছে। প্ৰশাসনে ব্যৱস্থা লৈ আছে আৰু পুলিচে আমাক নিজেও মাতিছে। আমি আজি সকলো সংগঠনৰ পৰাই প্ৰতিনিধি আমাৰ বহুতকেইজনে আমি সংগঠনৰ লগতে স্থানীয় ভুক্তভোগী বহুতকেইজন মানুহ আমি অচিৰ লগত প্ৰায় দীৰ্ঘ সময় ধৰি কথা পাতিলোঁ। তেখেতে আমাক আমাৰ যি দাবী আছিল এইবোৰ বন্ধ কৰাব লাগে, এইবোৰক ধৰাৰ লগতে ইয়াৰ যি মূল দালাল মেইন চৰ্দাৰ, যাৰ প্ৰতি গোটেই গাঁৱৰ ৰাইজ, এই বৃহৎ স্থানৰ ৰাইজে সন্দেহ ব্যক্ত কৰি আছে, ইহঁতৰ থানাত আড্ডা বন্ধ কৰিব লাগে, ইহঁতৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। এই চোৰ, এই ডকাইতি, এই ড্ৰাগছ সৰবৰাহকাৰী ইতিমধ্যে এজনক আজি চালান দিছে, কোৰ্ট লৈ অলপ আগতে চালান দিছে এজন চিলিণ্ডাৰ চোৰক। এইকাৰণে আমি যে আন্দোলন ঘোষণা কৰিছিলোঁ, এই আন্দোলন আমি সাময়িক সময়ৰ কাৰণে আমি মুলতবি ৰাখিছোঁ। আমি আমাৰ সংগঠনৰ লগতে এই বৃহত্তৰ কামাৰহাট অঞ্চলৰ বৃহত্তৰ সমাজে এইবোৰ নজৰ ৰাখিব। যদি অনাগত দিনত এনেকৈ আমাৰ যদি দৃষ্টিগোচৰ হয়, আমি যদি উপলব্ধি কৰোঁ যে ইয়াত পুলিচৰ হেমাহি হৈ আছে, তেন্তে আমি আন্দোলন পুনৰ গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ লগতে আমি স্থানীয় ৰাইজ সকলোকে আহ্বান কৰিছোঁ, আপোনালোকৰ যদি তেনেকুৱা কোনো ইনফৰমেশ্যন কিবা কি আছে, আমাক বা থানাক বিনা দ্বিধাই জনাব। আৰু বাৰ বাৰ ঘোষণা কৰিছোঁ, বাৰে বাৰে আমি সকীয়াই দিছোঁ, এই যে মেইন দালালজন, দুই এজন যে দালাল আছে, এই দালালৰ আড্ডা থানাত বন্ধ হ'ব লাগিব, দালালৰ লগত হলি গলি বন্ধ হ'ব লাগিব। এই যে চুৰিৰ চৰ্দাৰ, ড্ৰাগছৰ চৰ্দাৰ, ইয়াৰ বন্ধ হ'ব লাগিব। যদি এইবোৰ পুনৰ আৰম্ভ হোৱা দেখা পাওঁ, তেন্তে আমি দ্বিতীয়বাৰ কোনো প্ৰশাসনৰ লগত কোনো আলোচনাত নবহোঁ, বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ'ব। এয়া আমাৰ স্পষ্ট সকিয়নি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।